যিসকলে অৰুণোদয় আঁচনি পাই আছে 1 জানুৱাৰী তাৰিখে মই আৰু এটা ভাল খবৰ আপোনালোকক দিম। যিসকলে অৰুণোদয় পাই আছে লাগিবনে নাই ভাল খবৰ? কাকা যে মুখ্যমন্ত্ৰীয়ে কৈ যোৱাৰ দৰে, মামাই কৈ যোৱাৰ দৰে যেনেকে কৈছিলে আমি টকাটো তেনেকে ব্যৱহাৰ কৰিছো। আপোনালোকক ইয়াতে মাতি আনি আমি আৰু 25,000 টকাকৈ আপোনালোকক আমি দিম। কোনে কোনে 25,000 ল'ব পাৰিব? হাত দাঙক। চবেই পাৰিব? মোৰতো বহুত টকা খৰচ হৈ যাব। আচ্ছা, কোনে কোনে বোলে ঠিক আছে মামাৰ ইমান টকা খৰচ হ'ব, মামাক কষ্ট নিদিওঁ, 10,000টো আমি খাই দিম, 25,000 আমাক দিব নালাগে, তেনেকুৱা কোন কোন মহিলা আছে? হাত দাঙক। কোনো নাই? তাৰমানে মই 25,000 দিব লাগিব আৰু লাগিবই। ঠিক আছে, 25,000 ভাল কৰি খৰচ কৰাৰ পিছত তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিম। 50,000 নোলোৱা মানুহ আছেনে নাই? কোনে কোনে 50,000 নলয়? হাত দাঙক। বাইদেউসকলক নালাগে 50,000? আচ্ছা, ভুলতে হাত দাঙিছিলে। কাক কাক 50,000 লাগিব? হাত দাঙক। লাগিব? ঠিক আছে, কিন্তু 50,000 আৰু 25,000 পাবলৈ ঘৰত কিন্তু বাচ্চা 3টাতকৈ ওপৰত হ'ব নোৱাৰিব। হ'বনে নাই? সেইটো আকৌ কোনোবাই মোক কৈ দিব যে আমিতো নহয় বুলিয়ে ভাবিছিলো, আল্লাহ দি দিলে কি কৰিম? সেইটোতো আৰু গণ্ডগোল হ'ব। কাৰণ মই কেইদিনমান আগতে এজন মানুহক লগ পাই সুধিলো যে তোৰ বাচ্চা কেইটা বাবা? বোলে 8টা। কেনেকে হ'ল বাচ্চা? বোলে ক'বই নোৱাৰিলো, আল্লাহ দি দিলে। মই বোলো আল্লাহৰ লগত কি কথা পাতিলে আপুনি? সপোনত আল্লাহ আহিছিলে নেকি? বোলে অহা নাই। আল্লাহৰ লগত কথা বতৰা হ'ল নেকি? বোলে হোৱা নাই। তেলে আল্লাহ আহি কেনেকৈ দিলে? তেতিয়া উত্তৰটো নাই। তাৰ মানে বাচ্চাৰ জন্ম কোনে দিয়ে? গিৰিয়েক আৰু ঘৈণীয়েকে কথা পাতি বাচ্চাৰ জন্ম দিয়ে, আল্লাহটো নিদিয়ে। সেইকাৰণে মই সকলোকে বুজাও যে আমি ইমান বাচ্চা জন্ম দিব লাগে যাক আমি মানুহ কৰিব পাৰো। কিন্তু 8টা 9টা বাচ্চা জন্ম দিলে কোনোবাই বাচ্চাক মানুহ কৰিব পাৰিব নেকি? কওকচোন। পাৰিব নেকি? কওকচোন। সেইকাৰণে এই আঁচনিখনক আমি 10,000ৰ পৰা 25,000, 25,000ৰ পৰা 50,000 আমি দি গৈ থাকিম। খালি মোৰ এটাই অনুৰোধ, আল্লাহক বদনাম কৰি যাতে আমি বাচ্চা জন্ম নিদিওঁ। ভাল কথা কৈছো নে নাই কোৱা? মই কৈছো নে নাই ভাল কথা? এতিয়া আৰু এটা নিয়ম কৰিছো যে কাৰোবাৰ ঘৰত ইমান ধুনীয়া মা আছে, বাইদেউ আছে, গিৰিয়েকটোৱে বোলে আকৌ এটা বিয়া কৰাই নিলে, বোলে 2টা বিয়া কৰালে, 2 দিনৰ পিছত 3টা কৰালে, 3টাৰ পিছত 4টা কৰালে। কিয় কৰালে 4টা? বোলে নহয় আমাৰ ধৰ্মই কয় নহয় 4টালৈকে কৰিব পাৰো। এতিয়া আমি নিয়ম কৰিছো অসমত হিন্দু হওক মুছলমান হওক কোনোবাই যদি এগৰাকীতকৈ দ্বিতীয় গৰাকী বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। হাত তালি মাৰিছা তোমাৰ? ঠিক আছে দে, আজি ঘৰত গৈ গিৰিয়েকক কবি মই কোৱা বুলি। তাৰ মানে আজি অসমত মহিলাসকলে উদ্যমিতা পাওক, মহিলাসকলে ঘৰত সন্মান পাওক আৰু মহিলাসকল আগবাঢ়ি যাওক, তাৰ বাবে আজি আমি সকলো প্ৰকাৰৰ চেষ্টা কৰিছো। আজি বজালী সমষ্টিত 30,000 মহিলাই অৰুণোদয় আঁচনি লাভ কৰিছে। যাৰ ঘৰত বা নিজে বা নিজৰ ঘৰত অৰুণোদয় পাইছে হাত দাঙক। হাতবোৰ দাঙি ৰাখক যোনে যোনে পাইছে। এতিয়া কোনে কোনে পোৱা নাই হাত দাঙক।
অকণমান মহিলা নোপোৱাকৈ আছে কিন্তু আপোনালোকৰ ঘৰত কোনোবাই পাইছে তেওঁ হাত নামাওক যাৰ ঘৰত এটাও অৰুণোদয় পোৱা নাই তেওঁলোকে হাত দাঙক ঠিক আছে 1000 আছে বাইদেৱে পোৱা নাই একদম মই মনত ৰাখিলো ইয়াতে বেছি মহিলা নহয় 1000 মহিলা এনেকুৱা আছে যাৰ ঘৰত অৰুণোদয় আঁচনি পোৱা নাই আমি নিশ্চয় তেওঁলোকৰ কাৰণেও ব্যৱস্থা কৰিম কিন্তু যিসকলে অৰুণোদয় আঁচনি পাই আছে 1 জানুৱাৰী তাৰিখে মই আৰু এটা ভাল খবৰ আপোনালোকক দিম যিসকলে অৰুণোদয় পাই আছে লাগিবনে নাই ভাল খবৰ কাক নালাগে হাত দাঙক কাক লাগে হাত দাঙক এতিয়া বঢ়িয়া এতিয়া আপোনালোকে চাওক মহিলা উদ্যমিতা পালে অৰুণোদয় কোন তাৰিখে আহে 10 তাৰিখে 8 তাৰিখৰ পৰা গিৰিয়েকে ঘৈণীয়েকক সুধি থাকে এই বেংকত খবৰ লৈছিলে নে অৰুণোদয় আহিলে নে নাই হয়নে নহয় আৰু বেংকলৈকে মটৰচাইকেল স্কুটাৰখন লৈ আহে নে নাহে আহে আজি আমাৰ অৰুণোদয় আঁচনিয়ে পৰিয়ালৰ ভিতৰত মহিলাগৰাকীৰ সন্মান বৃদ্ধি কৰিছে আমাৰ চৰকাৰে উদ্যমিতা দিছে অৰুণোদয় দিছে আৰু মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিছে চাউলৰ লগত আমি দালি নিমখ আৰু চেনি দিয়াৰো ব্যৱস্থা কৰিছো 1 কেজি দালি 1 কেজি নিমখ 1 কেজি চেনি আমি 117 টকাত দিওঁ আপোনালোকে দোকানীক 120 টকা দিয়ে 3 টকাটো ঘূৰাই দিয়ে নে নিদিয়ে একদম ভাল কৰি কওকচোন 3 টকাটো নিদিয়ে লজেন্স এটা দিয়ে নে নিদিয়ে সেইটো নিদিয়ে সেইকাৰণে 1 তাৰিখৰ পৰা খুচুৰা টকা নালাগে 100 টকা দিব 1 কেজি দালি 1 কেজি নিমখ 1 কেজি চেনি ঘৰত লৈ আহিব কোনে এতিয়ালৈকে দালি নিমখ চেনি চৰকাৰে দিয়াৰ পিছত কিনিলে হাত দাঙকচোন সবে কিনিলে আপোনালোকে কিনা নাই এতিয়াও কিনিছে এফালে কিনিছে নে নাই আচ্ছা এটা কথা মোক কওক দালিবোৰ ভাল নে বেয়া নিমখ বিলাক ভাল নে বেয়া চেনিটো ভাল নে বেয়া মই আপোনালোকক কিয় সুধি দিলো মাজে মাজে প্ৰেছৰ মানুহবিলাকে লিখি থাকে দালিটো বেয়া নিমখটো বেয়া চেনিটো বেয়া আসলতে ভাল নে বেয়া পাক্কা ভালটো ঠিক আছে 1 তাৰিখৰ পৰা আপোনালোকে 100 টকাত 1 কেজি দালিও পাব 1 কেজি নিমখো পাব 1 কেজি চেনিও পাব অহাবাৰ বিজেপিক জিকাই দিব কিজানি 100 টকাটো নোলোৱা হৈ যাওক হয়নে নহয় বিজেপিক ভোট দিব নে নিদিয়ে কোনে নিদিয়ে হাত দাঙকচোন কোনে নিদিয়ে হাত দাঙক আচ্ছা বিজেপি কোনে ভোট দিব এবাৰ হাত দাঙক পাক্কা দিব আজি যে হাত দাঙিছে মনত থাকিব নে নাই ইলেকশ্যনলৈকে মনত থাকিব পাক্কা থাকিব ঠিক আছে আৰু এগৰাকী মহিলাক মই এইটো দায়িত্ব দিছো আপোনালোকেতো বিজেপিক দিবই ঘৰৰ মানুহজনেও যাতে বিজেপিক দিয়ে এইটো পাৰিব নে নোৱাৰিব পাৰিব পাক্কা পাৰিব আচ্ছা কোনে নোৱাৰিব কোনে নিজৰ ঘৰৰ মানুহজনকো বিজেপিত ভোট দিয়াব পাৰিব হাত দাঙক বাপৰে মহিলাৰ বিৰাট পাৱাৰ আছে আমাৰ বজালীত মহিলাৰ আত্মবিশ্বাস বহুত আছে 25,000 ল'ব পাৰিব 50,000 ল'ব পাৰিব আৰু মই বিশ্বাস কৰো আমাৰ বজালীৰ বহুত মহিলা লাখপতি বাইদেউ হ'ব পাৰিব তাক মই বিশ্বাস কৰো আপোনালোকে ধুনীয়াকৈ এই টকাৰ উচিত ব্যৱহাৰ কৰক মই কথা দিছো মোক বিশ্বাস কৰে নে নকৰে লাহেকৈ কৈছে নেকি কৰে নে নকৰে ডাঙৰ কৰি কওক কৰে 25,000 পাব 50,000 পাব আৰু আপোনালোকক আমি লাখপতি বাইদেউ বনাবৰ কাৰণে পুৰা চেষ্টা কৰিম আপোনালোকে মাত্ৰ
চৰকাৰক সহযোগিতা কৰিব হ'ব এতিয়া 8টা বজাতে আপোনালোক আহিছে যাব লাগিব দূৰলৈকে কিন্তু চেকখন লৈ নগলে ঘৰত জুকাব আজি গতিকে চেকখনো লৈ যাব লাগিব আমি সোনকালে যাতে চেকখন পাই যায় তাৰ কাৰণে আমি কি কৰিম আমাৰ ভিঅ বাইদেউক মাতি আনি আমি চেকৰ টোপোলাটো দি দিম এটা ভিঅত কিমানটা গ্ৰুপ থাকে 20টা 22টা এতিয়া গোটৰ সভাপতিসকলে হাত দাঙক এই গোটৰ সভাপতিসকল কাউণ্টাৰত যাব ঠিক আছে বাইদেউ আপোনালোকে 10খন চেক লৈ আহিব